মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাৰ গণিতৰ সৰল সুত অধ্যায়ৰ দুটামান প্ৰশ্নোত্তৰ দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতটো কমেন্টৰ সহায়ত জনাবা। আমি আমাৰ প্ৰশ্নোত্তৰ আৰম্ভ কৰো। ২০০৫ চনত এজন মানুহে তেওঁৰ বন্ধুৰ পৰা ৬০০ টকা ধাৰে লয়। তেওঁ ৮ মাহ পিছত বছৰি 8% সৰল সুতত ধনখিনি ঘূৰাই দিবলৈ সন্মত হল। তেওঁ কিমান টকা ঘূৰাই দিব লাগিব? সৰল সুতত, আমি সৰল সুতৰ কথাটো আগতে কৈছো, সৰল কি হিচাপ কৰা হয় তাৰ সূত্ৰ দিয়া হৈছে। গতিকে বন্ধুৰ পৰা ধাৰে মানে মূলধন কিমান, মূলধন মানে পি প্ৰিন্সিপাল এইটো কিমান, মূলধন কিমান ৬০০ টকা। তাৰপিছত সময় কিমান, কিমান লৈছে, সময় টি মানে ৮ মাহ। গতিকে আমি সময়টো আমাৰ ফৰ্মুলা মতে, আমাৰ সূত্ৰ মতে সময়টো আমি কি কৰিব লাগে, সময়টো আমি বছৰত উলিয়াব লাগে। গতিকে ৮ মাহ মানে কিমান, ৮ মাহ মানে এইটো আমি যদি বছৰত লওঁ 12/8 এইটো বছৰ হব। গতিকে 12/8 বছৰ মানে 4ৰে 2বাৰ, 4ৰে 3বাৰ। গতিকে এইটো কি হব, 3/2 এইটো বছৰ হব। সময়টো আমি কিহত উলিয়াব লাগিব, বছৰত ল'ব লাগিব। মাহত থাকিলেও আমি বছৰত ল'ব লাগিব। তাৰপিছত আছে কি, বছৰি সুতৰ হাৰ কিমান, বছৰি সুতৰ হাৰ দিয়া আছে আৰ কিমান 8%। আৰটো যদি 8% হয় এইটো আমাৰ কি ধনখিনি ঘূৰাই দিবলৈ সন্মত কিমান টকা ঘূৰাই দিব লাগিব। গতিকে এইটো আমাৰ কি লাগিব, সৰল সুত আমি উলিয়াব লাগিব। সৰল সুত আই উলিয়াব লাগিব। তাৰ পৰা আমি মুঠ ঘূৰাই দিবলগীয়া টকা মানে কি, যোগ মূলধন, এইটো ঘূৰাই দিবলগীয়া টকা হব। গতিকে আই মানে ফৰ্মুলাটো আছিল PR/100, এইটো আছিল ফৰ্মুলা। গতিকে পি মানে ৬০০ টকা, পি আৰ মানে সুতৰ হাৰ 8, তাৰপিছত সময় এইটো আমি সময়টো ইয়াতে লিখো 3/2 বছৰ, 2/3 এইটো বছৰ হৰণ 100। গতিকে এই 100 শূন্য দুটা পূৰণ হেৰি কৰা হৈছে। এইটো এই 3 আৰু এইটোৰ 2, 6 2বাৰ। গতিকে এইটো কিমান হব, 2 8 গুণ 16 2 32। তাৰ মানে কি হব, সৰল সুত কিমান টকা হব, 32 টকা হব। সুত যদি 32 টকা হয় আৰু মূলধন, গতিকে মুঠ টকা কিমান হব, সবৃদ্ধি মূল, মুঠ টকা মানে সবৃদ্ধি মূল কিমান হব, মূলধন যোগ সুত। মূলধন কিমান 600 যোগ 32 টকা কিমান হব, 632 টকা হব মানুহজনে ঘূৰাই দিবলগীয়া টকাৰ পৰিমাণ। গতিকে ঘূৰাই দিবলগীয়া ধনৰ পৰিমাণ। গতিকে আমাৰ কোনটো অপচন হব, 632, এই 4 নম্বৰ অপচনটো হব। তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে আমি এনেকুৱা অংকবিলাক কৰিলে কি চাব লাগিব, আমাক কি দিয়া আছে প্ৰথম আমি সেইটো মন কৰিম। তাৰপিছত কি উলিয়াব লাগে সেইখিনি উলিয়াই লম। তাৰপিছত আমি কেনেকে উলিয়াম তাৰপিছত হব। গতিকে প্ৰথমতে আমি এইটো যেতিয়া মূলধন মুঠ টকা ঘূৰাই দিবলগীয়া টকাৰ পৰিমাণটো উলিয়াব লাগে। গতিকে কি উলিয়াইছো, প্ৰথমতে সুতটো উলিয়াইছো। তাৰপিছত সেই সুতটো মূলধনৰ লগত যোগ কৰি কি কৰিছো, আমি ঘূৰাই দিবলগীয়া টকাৰ পৰিমাণটো উলিয়াইছো। এবাৰ 2003 চনত অহা আন এটা প্ৰশ্নোত্তৰ চাবা। কিমান বছৰত বছৰি 5% হাৰৰ সৰল সুতত 500 টকা 600 টকা হবগৈ? কিমান বছৰত মানে আমাৰ কি উলিয়াব দিছে, সময়টো আমি চাওঁ কি উলিয়াব দিছে। আমি গম পাইছো সময় কিটো উলিয়াব দিছে ইয়াতে, বছৰি 5% হাৰৰ সৰল সুতত। গতিকে সুতৰ হাৰ কিমান, সুতৰ হাৰ আৰ
মানে 5%, সুতৰ হাৰ r মানে ইমান 5%, আৰু কি দিয়া আছে ভিতৰত 500 টকা 600 টকা হ'ব গৈ, তাৰ মানে এটো 500 টকা কিমান হ'ব 600 টকা হ'ব গৈ, গতিকে মূলধন ইয়াতে দিয়া আছে মূলধন কিমান p মানে 500, গতিকে এইটা দিয়া আছে, আৰু কি দিয়া আছে 600 টকা হ'ব, তাৰ মানে অবৃদ্ধি মূল দিয়া আছে a কিমান 600 টকা, গতিকে এইটা দিয়া আছে, আৰু উলিয়াব লাগে আমাৰ কি সময়, গতিকে আমি যেটো সূত্ৰ পাওঁ সূত্ৰ মতে কি p plus i প্ৰিন্সিপাল মানে মূলধন যোগ ইন্টারেস্ট, সিম্পল ইন্টারেস্ট i সৰল সুদ মিলি কি হয় এইটো অবৃদ্ধি মূল হয়, গতিকে এইটো p টো আমি জানো, p টো কি 500 টকা, i মানে কি i মানে কি জানো, i মানে p r e by 100 আমি ফর্মুলা মতে জানো, গতিকে p মানে কিমান p মানে 500, r টো আমি কিমান জানো 5 into t টো সময়টো আমি নাজানো, সময়টো উলিয়াব দিছে কিমান সময়ত by 100 is equal to a মানে আমি কি জানো 600, গতিকে এইটো 100 ৰ এই 0 দুটা কেনসেল, গতিকে এইটো কিমান হ'ব এই 500 টো যদি আমি সেইফালে লৈ যাওঁ, এইফালে প্লাস আছে এইফালে গলে কি হ'ব মাইনাস, যেটা দুটা সমীকৰণ, গতিকে এইখিনি কি হ'ব 5 5 গুণ 25 t is equal to 500 টো সেইফালে গলে 600 মাইনাস কি হ'ব 500, গতিকে এইটো কিমান হ'ব 100 হ'ব, 100 হলে t is equal to a 100 to এইটো যদি ইফালে 25 টো কি হৈ আছে পূৰণ হৈ আছে, ইফালে গলে কি হ'ব হৰণ হ'ব, গতিকে কিমান হ'ব 25 এৰে হৰণ কৰিলে 4, গতিকে সময়টো কি হ'ব সময় বছৰ যেটো হ'ব, গতিকে সময় হ'ব 4 বছৰ, 4 বছৰ মানে এইটো আমাৰ 2 নম্বৰ অপচনটো হ'ব। নিশ্চয় বুজি পাইছে আমি কেনেকৈ ইয়াতে সৰল সূত্ৰৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি ইয়াতে আমি সময়টো উলিয়াইছো। আজিলৈ আমি ইমানতে সামৰিছো।